নমস্কাৰ বন্ধুসকল, আপোনালোকে হয়তো ভাৰতৰ ৰাষ্ট্ৰীয় স্তৰৰ কিছুমান গুৰুত্বপূৰ্ণ বিশেষ পদত পদবী লাভ কৰা ব্যক্তিসকলৰ বিষয়ে জানে, যেনে ভাৰতৰ ৰাষ্ট্ৰপতি কোন, ভাৰতৰ উপৰাষ্ট্ৰপতি কোন, ভাৰতৰ প্ৰধানমন্ত্ৰী কোন। এই পদসমূহৰ বাহিৰেও ভাৰতৰ ৰাষ্ট্ৰীয় স্তৰত অন্যান্য কিছুমান গুৰুত্বপূৰ্ণ পদ আছে। সেই পদসমূহত পদবী লাভ কৰা ব্যক্তিসকলৰ বিষয়ে আপোনালোকে চাগে অৱগত নহয়। যদি সেইসকল ব্যক্তিৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব। যদি আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকে তেনেহ'লে কিবা এটা শিকিব পাৰিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন? অপশ্যনসমূহ হৈছে ক নৰেন্দ্ৰ মোদী, খ দ্ৰৌপদী মুৰ্মু, গ বি আৰ গাবাই, ঘ জগদীপ ধনখড়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ দ্ৰৌপদী মুৰ্মু। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মুৰ্মু। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? অপশ্যনসমূহ হৈছে ক দ্ৰৌপদী মুৰ্মু, খ নৰেন্দ্ৰ মোদী, গ বি আৰ গাবাই, ঘ জগদীপ ধনখড়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ জগদীপ ধনখড়। বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতিজনৰ নাম হৈছে জগদীপ ধনখড়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? অপশ্যনসমূহ হৈছে ক নৰেন্দ্ৰ মোদী, খ ওম বিৰলা, গ বি আৰ গাবাই, ঘ জগদীপ ধনখড়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নৰেন্দ্ৰ মোদী। বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম হৈছে নৰেন্দ্ৰ মোদী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ কোন? অপশ্যনসমূহ হৈছে ক নৰেন্দ্ৰ মোদী, খ ওম বিৰলা, গ সূৰ্যকান্ত, ঘ হৰিভাংশ নাৰায়ণ সিং। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ সূৰ্যকান্ত। বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশজনৰ নাম হৈছে সূৰ্যকান্ত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ কোন? অপশ্যনসমূহ হৈছে ক ওম বিৰলা, খ নৰেন্দ্ৰ মোদী, গ বি আৰ গাবাই, ঘ জগদীপ ধনখড়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ওম বিৰলা। বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষজনৰ নাম হৈছে ওম বিৰলা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৰ্তমান ভাৰতৰ ৰাজ্যসভাৰ উপাধ্যক্ষ কোন? অপশ্যনসমূহ হৈছে ক নৰেন্দ্ৰ মোদী, খ ওম বিৰলা, গ বি আৰ গাবাই, ঘ হৰিভাংশ নাৰায়ণ সিং। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হৰিভাংশ নাৰায়ণ সিং। বৰ্তমান ভাৰতৰ ৰাজ্যসভাৰ উপাধ্যক্ষজনৰ নাম হৈছে হৰিভাংশ নাৰায়ণ সিং। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৰ্তমান ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত কোন? অপশ্যনসমূহ হৈছে ক ওম বিৰলা, খ নৰেন্দ্ৰ মোদী, গ জ্ঞানেশ কুমাৰ, ঘ জগদীপ ধনখড়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ জ্ঞানেশ কুমাৰ। বৰ্তমান ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তজনৰ নাম হৈছে জ্ঞানেশ কুমাৰ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৰ্তমান ভাৰতৰ নিৰ্বাচন আয়ুক্ত কোন? অপশ্যনসমূহ হৈছে ক ডক্টৰ সুখবীৰ সিং সন্ধু, খ ডক্টৰ বিবেক যোশী, গ জ্ঞানেশ কুমাৰ, ঘ জগদীপ ধনখড়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আৰু খ ডক্টৰ সুখবীৰ সিং সন্ধু আৰু ডক্টৰ বিবেক যোশী। বৰ্তমান ভাৰতৰ নিৰ্বাচন আয়ুক্তসকলৰ নাম হৈছে ডক্টৰ সুখবীৰ সিং সন্ধু আৰু ডক্টৰ বিবেক যোশী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৰ্তমান ভাৰতৰ হিচাপ পৰীক্ষা সাধাৰণ মন্ত্ৰী কোন? অপশ্যনসমূহ হৈছে ক কে সঞ্জয় মূৰ্তি, খ ওম বিৰলা, গ জ্ঞানেশ কুমাৰ, ঘ জগদীপ ধনখড়।
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কে সঞ্জয় মূৰ্তি। বৰ্তমান ভাৰতৰ হিচাপ পৰীক্ষা সাধাৰণ মন্ত্ৰী হৈছে কে সঞ্জয় মূৰ্তি। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৰ্তমান ভাৰতৰ মুখ্য তথ্য আয়ুক্ত কোন? অপশ্যনসমূহ হৈছে ক ওম বিৰলা, খ কে সঞ্জয় মূৰ্তি, গ গণেশ কুমাৰ, ঘ ৰাজকুমাৰ গোয়েল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ৰাজকুমাৰ গোয়েল। বৰ্তমান ভাৰতৰ মুখ্য তথ্য আয়ুক্তজনৰ নাম হৈছে ৰাজকুমাৰ গোয়েল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৰ্তমান ভাৰতৰ লোকপাল কোন? অপশ্যনসমূহ হৈছে ক এ এম খান উইলকাৰ, খ কে সঞ্জয় মূৰ্তি, গ গণেশ কুমাৰ, ঘ ওম বিৰলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক এ এম খান উইলকাৰ। বৰ্তমান ভাৰতৰ লোকপাল হৈছে এ এম খান উইলকাৰ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৰ্তমান ভাৰতৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ কোন? অপশ্যনসমূহ হৈছে ক গণেশ কুমাৰ, খ কে সঞ্জয় মূৰ্তি, গ সঞ্জয় মালহোত্ৰা, ঘ এ এম খান উইলকাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ সঞ্জয় মালহোত্ৰা। বৰ্তমান ভাৰতৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ হৈছে সঞ্জয় মালহোত্ৰা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৰ্তমান ভাৰতৰ নীতি আয়োগৰ উপাধ্যক্ষ কোন? অপশ্যনসমূহ হৈছে ক গণেশ কুমাৰ, খ শ্ৰী সুমন কেবেৰী, গ সঞ্জয় মালহোত্ৰা, ঘ ডক্টৰ ভি অনন্ত নাগেশ্বৰন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ডক্টৰ ভি অনন্ত নাগেশ্বৰন। বৰ্তমান ভাৰতৰ মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতাজনৰ নাম হৈছে ডক্টৰ ভি অনন্ত নাগেশ্বৰন। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৰ্তমান ভাৰতৰ মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতা কোন? অপশ্যনসমূহ হৈছে ক সঞ্জয় মালহোত্ৰা, খ শ্ৰী সুমন কেবেৰী, গ গণেশ কুমাৰ, ঘ কে সঞ্জয় মূৰ্তি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ শ্ৰী সুমন কেবেৰী। বৰ্তমান ভাৰতৰ নীতি আয়োগৰ উপাধ্যক্ষজনৰ নাম হৈছে শ্ৰী সুমন কেবেৰী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী কোন? অপশ্যনসমূহ হৈছে ক অমিত শ্বাহ, খ ধৰ্মেন্দ্ৰ প্ৰধান, গ ৰাজনাথ সিং, ঘ নিৰ্মলা সীতাৰামন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অমিত শ্বাহ। বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰীজনৰ নাম হৈছে অমিত শ্বাহ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৰ্তমান ভাৰতৰ ৰক্ষা মন্ত্ৰী কোন? অপশ্যনসমূহ হৈছে ক অমিত শ্বাহ, খ ধৰ্মেন্দ্ৰ প্ৰধান, গ ৰাজনাথ সিং, ঘ নিৰ্মলা সীতাৰামন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ৰাজনাথ সিং। বৰ্তমান ভাৰতৰ ৰক্ষা মন্ত্ৰীজনৰ নাম হৈছে ৰাজনাথ সিং। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৰ্তমান ভাৰতৰ বিত্তমন্ত্ৰী কোন? অপশ্যনসমূহ হৈছে ক নিৰ্মলা সীতাৰামন, খ ধৰ্মেন্দ্ৰ প্ৰধান, গ ৰাজনাথ সিং, ঘ অমিত শ্বাহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নিৰ্মলা সীতাৰামন। বৰ্তমান ভাৰতৰ বিত্তমন্ত্ৰীজনৰ নাম হৈছে নিৰ্মলা সীতাৰামন। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৰ্তমান ভাৰতৰ শিক্ষামন্ত্ৰী কোন? অপশ্যনসমূহ হৈছে ক ৰাজনাথ সিং, খ ধৰ্মেন্দ্ৰ প্ৰধান, গ নিৰ্মলা সীতাৰামন, ঘ ডক্টৰ এছ জয়শংকৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ধৰ্মেন্দ্ৰ প্ৰধান। বৰ্তমান ভাৰতৰ শিক্ষামন্ত্ৰীজনৰ নাম হৈছে ধৰ্মেন্দ্ৰ প্ৰধান। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বৰ্তমান ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কোন? অপশ্যনসমূহ হৈছে ক ৰাজনাথ সিং, খ ধৰ্মেন্দ্ৰ প্ৰধান, গ নিৰ্মলা সীতাৰামন, ঘ ডক্টৰ এছ জয়শংকৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ডক্টৰ এছ জয়শংকৰ। বৰ্তমান ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীজনৰ নাম হৈছে ডক্টৰ এছ জয়শংকৰ। আমি আহিছোঁ আজিৰ একেবাৰে শেষৰ প্ৰশ্নটোলৈ।
বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা কোন? অপশ্যনসমূহ হৈছে ক ৰাজনাথ সিং, খ শ্ৰী অজিত ডোভাল, গ নিৰ্মলা সীতাৰামন, ঘ ডক্টৰ এছ জয়শংকৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ শ্ৰী অজিত ডোভাল। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টাজনৰ নাম হৈছে শ্ৰী অজিত ডোভাল। ভিডিঅ'টোৰ শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব। যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।